বিদুৰৰ মৈত্ৰ ঋষিৰ আশ্ৰমলৈ গমন। ৰাম 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 হৰি ৰাম ৰাম ৰাম। এই পাছে মহামুনি হুকে উৎসুকে কহন্ত কথা, নৃপ পৰীক্ষিত এই উদ্ধৱ মহন্ত যেবে কান্দন্তে গৈলন্ত এৰি, এ বিদুৰৰ জ্বলি গৈলা এ মহা দুখে অধুমুখে মকমকি কান্দিলন্ত, সন্তাপতে পৃথিৱীত পৰি, কতক্ষণে মুচি মুখ সন্ধুকিয়া গৈলা পাছে, মৈত্ৰেয়ৰ আশ্ৰম লাগি। কুশাৰু পুত্ৰক পাই পৰিয়া প্ৰণামী পাছে, উচিলন্ত কৰিব মানৱ। কৃষ্ণৰয়া দেখে ঋষি ৰহস্য ভকতি সমে, কহিলা ঈশ্বৰ মহাজ্ঞান। শ্ৰৱণ মাত্ৰকে এক ভকতি কৃষ্ণত ভৈল, বিদুৰ কৃতাৰ্থয়াতি ভৈলা। মুনিক প্ৰণাম কৰি কৃষ্ণক হৃদয়ে ধৰি, এই হস্তিনাপুৰ কলা কি গৈলা। যেতিয়া নেকি এই কৌৰৱ পাণ্ডৱসকলৰ যিবিলাক নেকি কৌৰৱৰ অন্যায় নীতি, দুৰ্যোধনৰ অন্যায় নীতি অধৰ্ম, এইবিলাক অধৰ্ম কৰোঁতে কৰোঁতে তেওঁৰ নিজৰ স্বাৰ্থ আৰু নিজৰ সুখ সমৃদ্ধি বস্তুবাদী চিন্তাধাৰা, এই বস্তুবাদী চিন্তাধাৰাত তমোগুণত, বস্তুবাদী চিন্তাধাৰাবিলাকে মানুহক তমোগুণলৈ লৈ যায়, লৈ গৈ গৈ মহান্ধ কৰে। এটা মোহ নামৰ অন্ধকাৰ কুৱাৰ মাজত এই মানুহজনক পেলাই দিয়ে, আৰু তেওঁ কেৱল আন্ধাৰকেই দেখি থাকে, পোহৰ দেখা নাপায়। সাধু সন্ত যদিও বুজাই কয় বোলে এইটো কৰিব নাপায়, এইটো কৰিলে তোৰ ভৱিষ্যত বেয়া হ'ব, এইটো কৰিলে তোমাৰ নৰকলৈ যাবা তুমি, তোমাৰ বংশ পৰিয়ালৰ কলংক হ'ব, মৰ্যাদা হানি হ'ব, পৰিয়ালৰ বংশৰ নিজৰ কুখ্যাতি ৰৈ যাব জগতত, ঈশ্বৰৰ বিৰোধী হ'বা, সাধু সন্তই বেয়া পাব, পাপ হ'ব, এইবিলাক কথা যদি বুজোৱা যায়, সেই তমোগুণত যি মহান্ধ হৈ থকা ব্যক্তিয়ে সেই কথাবিলাক কেতিয়াও মানি নলয়। আৰু যাৰ ভাগ্য যদি ঘটিল, যদি মানি ল'লে তেনেহ'লে তেওঁ বাচিল, আৰু যদি মানি নল'লে তেতিয়া তেওঁৰ বিপদ অনিবাৰ্য। গতিকে বিদুৰ আছিল ভগৱান কৃষ্ণৰ মহাভকত, মৈত্ৰ ঋষি, উদ্ধৱ, বিভীষণ, হনুমান, জাম্বৱান আৰু বিদুৰ, এই ছয়জন ভক্ত, এই ছয়জন প্ৰভুৰ মহাভক্ত। তাৰে এই ছয়জন ভক্তৰ এজন হ'ল বিদুৰ। গতিকে বিদুৰে
বহু বুজাইছিলে এইবিলাক নকৰি সভাৰ মাজত দ্ৰৌপদীক আনি বস্ত্ৰ হৰণ কৰিছিলে আপোনালোকে সকলোৱে জানেই গতিকে এয়া কেৱল দ্ৰৌপদীৰ বস্ত্ৰ হৰণ নহয় এই বোপাই এয়া সমস্ত সমাজৰ নাৰীৰ অপমান গতিকে এই নাৰীৰ অপমানে তোমাক দহিব এদিন বংশক এদিন দহন কৰিব বিনাশ কৰিব তুমি এনে কৰ্ম কৰিবলৈ আগ নাবাঢ়িবা কিন্তু যাৰ মনটো দুৰ্জন তাৰ নামে দুৰ্যোধন অৰ্থাৎ যাৰ মনটো নিজৰ নিয়ন্ত্ৰণত নাই কামনা বাসনাৰ নিয়ন্ত্ৰণত থাকে সেইজনকে দুৰ্যোধন বুলি কয় যদি আমাৰ মনটোকো আমি নিয়ন্ত্ৰণ নকৰি যদি কামনা বাসনা মোহান্ধৰ পাপ পুণ্য একো বিচাৰ নকৰি যদি কেৱল নিজৰ ভোগৰ কাৰণে যদি নিজৰ কামনা বাসনা সিদ্ধিৰ কাৰণে যদি এৰি দিওঁ সেই মনটোৱে আমাক এদিন আঘাত কৰিব আমাৰ বংশত আঘাত কৰিব এই হ'ল এই দুৰ্যোধনৰ অৱস্থা গতিকে বিদুৰে এইবিলাক সহ্য কৰিব নোৱাৰি যেতিয়া বুজাওঁতে যেতিয়া ধৰ্মপথলৈ তেওঁলোক নাহিল তেতিয়া আৰু সন্তজনে কেতিয়াও সন্তজনৰ দুখ সহ্য কৰিব নোৱাৰে সন্ত এজন দুখত পৰিলে সাধু এজন দুখত পৰিলে তেওঁ কেতিয়াও সহ্য কৰিব নোৱাৰে উপযুক্ত কথা বা তেওঁক উদ্ধাৰ কৰাৰ কাৰণে তেওঁৰ পক্ষপাত কৰে ভগৱানে যেনেকৈ পক্ষপাত কৰে ভকতৰ সাধুসকলেও সাধুসকলৰ পক্ষপাত কৰে পাণ্ডৱসকল যিহেতু সাধু আৰু ভকত আছিল সেইকাৰণে পক্ষপাত কৰিছিল কিন্তু তেওঁলোকেতো নুশুনাৰ কাৰণে তেওঁ ওলাই গুচি গৈ গংগাৰ পাৰত গৈ মৈত্ৰ ঋষিৰ আশ্ৰমলৈ গ'ল এই 6জন ভকতৰ আন এজন হ'ল মৈত্ৰ ঋষি কৃষ্ণৰ একান্ত ভক্ত ভাগৱত জ্ঞানী বেদজ্ঞ এই মহান ভক্ত বিদুৰ মৈত্ৰ ঋষিৰ আশ্ৰমলৈ গ'ল হে প্ৰভুসকল আপোনালোকে হয়তো বহুতেই জানে এই কথাটো যে বিদুৰ কাৰ অৱতাৰ বা বিদুৰৰ পূৰ্বজন্ম কোন আপোনালোকে হয়তো বহুতেই জানেই তথাপিতো যদি 2জন বাপ বান্ধৱ আই মাতৃয়ে যদি নজনাকৈ আছে হয়তো আপোনালোকক কথাটো জনাইছোঁ যে বিদুৰ আচলতে যমৰাজ মাণ্ডব্য ঋষিয়ে এদিন অভিশাপ দিছিলে আৰু সেইকাৰণে মৰ্ত্যলৈকে আহিছে আপোনালোকে এই কথাটো সকলোৱে জানে গতিকে যম ৰজা 12 বৈষ্ণৱৰ এজন গতিকে এই যি 12 বৈষ্ণৱৰ এজন যম ৰজা সেই যম ৰজাই হ'ল বিদুৰ গতিকে তেওঁ বৈষ্ণৱে সদায় লোকৰ হিতৰ কাৰণে ভাবে আৰু লোকৰ হিতৰ কাৰণে কয় এনেকৈ গৈ গৈ মৈত্ৰ ঋষিক লগ পালেগৈ আৰু মৈত্ৰ ঋষিৰ লগতে এই মহাভাৰতৰ কাহিনী সমস্ত কৈ তেওঁ নানান তীৰ্থ ভ্ৰমণ কৰিলে আৰু এদিনাখন তেওঁ হস্তিনাপুৰলৈকে ঘূৰি আহিল খুহিদ বিদুৰ খুৰা আইল মুনিয়া বেথে আগবাঢ়িল চাৰি ভাই সুভদ্ৰা দ্ৰৌপদী কুন্তী উত্তৰা প্ৰভৃতি নাৰী এই গৈলা ৰংগে গৃহৰ বজাই নিজৰ খুৰাক আহিছে বহু দিনৰ মূৰত তীৰ্থ ভ্ৰমণ কৰি বহু দুখ কষ্ট খাই খুৰা ঘৰলৈকে বহুদিনৰ মূৰত আহিছে গতিকে পঞ্চপাণ্ডৱ আগবাঢ়ি আহিছে খুব সুভদ্ৰা দ্ৰৌপদী কুন্তী সমেত নাৰীসকল আনন্দ মনে পদূলিৰ মুখলৈকে খুৰাক অহা সম্ভেদ শুনি তেওঁলোক আগবাঢ়ি আহিছে হে ৰাম 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 হে যেন প্ৰিয় প্ৰাণ আইল জুৰাইল শৰীৰ সবে
যেন আতি আনন্দে নাচন্ত এই চিৰকালে বিদুৰ কওঁ দেখিয়া বান্ধৱ হবে শোকে মকমকি কান্দি লন্ত অতি প্ৰিয় মানুহজন আহিলে বহুদিন অহা নাই যেনেকুৱা আপোনালোকৰ ঘৰৰে এটা পৰিয়াল বহুদিন বিদেশলৈ গৈছিলে কোনো খা খবৰ নাই তেতিয়া দিনততো মোবাইলৰ আৱিষ্কাৰেই নাই কোনো খা খবৰ নাই আছে হেনে নাই হে বহু দিনৰ মূৰত ঘূৰি আহিলে সেই প্ৰিয় ঘৰৰ পৰিয়ালকেইটাৰ মনটো যেনেকুৱা হ'ব আকুল হ'ব তেনেকৈ আকুলতাৰে ভৰি পৰিছে পঞ্চপাণ্ডৱ সহিতে কুন্তি দ্ৰৌপদী সুভদ্ৰা আদিৰ মন চকুৰ পানী তেওঁলোকৰ ধাৰায়ে বৈ গৈছে যে লাহে 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 বিদুৰ খুৰাকক দেখা পাইছে আহি আছে ধৃতৰাষ্ট্ৰ গান্ধাৰীও গলে বান্ধি কান্দিলন্ত নুগুচহি আৰু কঁকালো প্ৰাণ দেৱৰক ধৰি কৰন্ত সন্তাপ কুন্তি এই কৈতনো আছিলা এতো কালো ধৃতৰাষ্ট্ৰ গান্ধাৰীয়েও গলত বান্ধিলৈ মানে সাৱটি ধৰি কেৱল কান্দা কাটা কৰিছে যে ইমান দিন তুমি ক'ত গৈছিলা ক'তনো ঘূৰি ফুৰিছিলা ক'ৰবাত কিবা খাব ল'ব পাইছানে দিনে ৰাতিয়ে ৰ'দে বৰষুণে ঢেৰেকণীয়ে গাজনিয়ে লঘনে ভোকে তুমি এই ৰাজত্যাগ সুখ আশা এৰি এনেকৈ তুমি ঘূৰি ফুৰিছিলা তুমি ভালে ভালে আহি পালানে নিজৰ প্ৰাণৰ দেৱৰক ইমান স্নেহ আছিল কুন্তি যে কুন্তিয়েও বহু দিনৰ মূৰত প্ৰাণৰ দেৱৰক পাই বহু কান্দিছে ক'ত গৈছিলা তুমি ইমান দিন ক'ত আছিলা এতিয়া আমাৰ লাহে লাহে এতিয়া যেই কলিযুগ পৰিলে লাহে লাহে আমাৰ গৃহবিলাকত ঘৰবিলাকত পৰিয়ালবিলাকত এইবিলাক সম্প্ৰীতি দেখা নোপোৱা হৈছে কেৱল বস্তুবাদী চিন্তাধাৰাই মানুহবিলাকৰ ভাই ভাইৰ মাজত মিলা প্ৰীতি নাই পিতা পুত্ৰৰ মাজত মিলা প্ৰীতি নোহোৱা হৈছে শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি নোহোৱা হৈছে লাহে লাহে ওচৰ চুবুৰীয়াৰ মাজত আমাৰ মিলা প্ৰীতিবিলাক নোহোৱা হৈছে কেৱল মানে বস্তুবাদী চিন্তাৰ কাৰণে গতিকে আমাৰ ভাৰতীয় পৰম্পৰা বহুত প্ৰাচীন পৰম্পৰা আৰু অতি শুদ্ধ পৰম্পৰা সেইকাৰণে বিশ্ব জগতত আমাক ভাৰতবৰ্ষক বিশ্বগুৰু বুলি মানি লয় আমাৰ অতিথি গৃহাগত হ'লে অতিথিক ভৰি ধোৱা নিয়ম আছে চৰণ ধোৱাই সেই চৰণৰ জল শিৰত লয় আৰু মধুৰ বচনেৰে তেখেতক সম্ভাষণ কৰা হয় যে ইমান পথশ্ৰম কৰি আহিলে আমাৰ গৃহলৈকে আহক বহক প্ৰিয় বচনেৰে তেখেতসকলক সন্তুষ্ট কৰে তাৰপিছত কিবা কিবি ফল মূল চাহ জলপান খাব দিয়ে গতিকে আমাৰ এইটো এটা ভাৰতীয় পৰম্পৰা আৰু এটা ভাৰতীয় প্ৰীতি আমাৰ সেই বস্তুবিলাক ভাগৱত এইকাৰণেই আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে যাতে এই বস্তুবিলাক উদঘাটন কৰি আমি যাতে আমাৰ নিজৰ জীৱনত আমাৰ সমাজত আমাৰ গৃহখনত যাতে আমি প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ যাতে আমাৰ গৃহখন আমাৰ মনটো আমাৰ সমাজখন যাতে আধ্যাত্মিক চিন্তাধাৰাৰে আমি গঠিত কৰি ল'ব পাৰোঁ তেতিয়া জগতত শান্তি আহিব তেতিয়াই শৃংখলাবদ্ধ জীৱন এটা বা সমাজ এখন আমি গঢ়িব পাৰিম তেতিয়া আৰু বৈকুণ্ঠলৈ যাব নালাগে এই চৰণ ধৰাতেই বৈকুণ্ঠ হৈ যাব Dharma is that which bind society together. ধৰ্ম সেইটো হয় যিটোৱে নেকি মানুহক এখন ছ'চাইটি কৰি ৰাখে ইউনিটি কৰি ৰাখে Unity is strength, divided
ইজ ফল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ গোটেই জাতি জনজাতি উপজাতি সকলোকে পিছপৰা সকলোকে ইউনিটি কৰিছিলে, এক কৰিছিলে। গতিকে সেইকাৰণে ধৰ্মৰ মূল লক্ষ্য বস্তু হ'ল আমি একতাৰে থকা, সম্প্ৰীতিৰে থকা। যদি পৰিয়ালটোৰ মাজতে যদি সুখ শান্তি নাই, ইজনৰ মুখৰ ফালে সিজনে চাব নোৱাৰি, তেনেহ'লে আপোনাৰ পৰিয়ালটোতে থাকি আপুনি যাতনাৰে দিন কটাব লাগিব। যদি সমাজখনৰ ইজন ব্যক্তিক দেখিলে সিজন ব্যক্তিয়ে যদি লাহেকৈ মুখখন ঘূৰাই দিয়ে, তেতিয়াহ'লে সেইখন সমাজ কেতিয়াও ধৰ্মৰ ক্ষেত্ৰত যিমানখিনি আগবাঢ়িব লাগে সিমানখিনি আগবঢ়া নাই। কুকুৰৰ চিগাল ঘৰৰ ভৰুৱাত মাৰাম, জানিয়া সবাকো পৰি কৰিবাৰ প্ৰণাম, সবাৰে হৃদয়ত আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে এই শ্লোকটো আমাৰ পাঠতে ৰৈ থাকিব। গতিকে ভাই ভাইৰ মাজত এনেকুৱা সম্প্ৰীতি হ'ব লাগে যে ৰাম লক্ষ্মণৰ যি সম্প্ৰীতি আছিলে, ৰামক বনবাস দিছিলে কিন্তু লক্ষ্মণকতো বনবাস দিয়া নাছিলে। কিন্তু লক্ষ্মণে কিমান ত্যাগ কৰিছে প্ৰভু অকল চাব। এয়া আমাৰ ভাৰতীয় পৰম্পৰা। কিন্তু এই শাস্ত্ৰ অধ্যয়ন নকৰি আমাৰ ল'ৰা ছোৱালীবিলাকে বুঢ়া বয়সতহে দেউতা ককাহঁতে পুথি শুনে বুলি ভাবি লোৱাৰ কাৰণে আজি সেই শান্তিবিলাক, সেই শৃংখলাবিলাক আমাৰ সমাজত নোহোৱা হৈ গৈছে লাহে লাহে। লক্ষ্মণেও ৰামে বিয়া কৰাই আনিছিল মাত্ৰ, লক্ষ্মণেও মিথিলাৰ পৰা এই জনকৰ সেই উৰ্মিলাক বিয়া কৰাই আনিছিলে। আৰু অনাৰ পিছতেই বনবাসলৈ যাব লগা হ'ল। উৰ্মিলাক সেই মুহূৰ্ততে ত্যাগ কৰি দিছে, তুমি পিতৃগৃহতে আইৰ লগত শাহুৰ লগত মাতৃৰ দৰে সম্বন্ধ কৰি সেৱা কৰি থাকা, মই দাদাৰ সেৱা কৰিবলৈ যাওঁ। গতিকে এয়া আমাৰ ভাৰতীয় পৰম্পৰা। লক্ষ্মণে যেতিয়া নেকি প্ৰভু ৰাম যেতিয়া বৈকুণ্ঠৰ পৰা যেতিয়া নেকি মহাকালক পঠাই দিয়ে, বৈকুণ্ঠবাসীয়ে প্ৰভু অযোধ্যাত আহি যেতিয়া মহাকাল উপস্থিত হ'ল আহি ছদ্মবেশে, আৰু তেতিয়া এটা চৰ্ত কৰিছিলে মহাকালে। আপোনালোকে জানেই কথাটো হয়তো, যে এই চৰ্তটো আছিল যে কেৱল ৰাম, শ্ৰীৰাম আৰু মই এই ৰুমটোৰ মাজত সোমাই, কোঠাটোৰ মাজত সোমাই যি কথা পাতিম, কিন্তু এই কথা কোনেও শুনিব নোৱাৰিব। তেতিয়া কৈছে ঠিক আছে, এই ঋষিৰ বেশ লৈ আহিছে, ঠিক আছে। কাৰণ ৰামে সদায় ধৰ্মিষ্ঠ মানুহবিলাকক খুব সন্মান কৰিছিল, তেওঁলোকক সেৱা কৰিছিলে। ঋষিমুনি ঘৰত গ'লে প্ৰভু ৰামে চৰণ ধুৱাইছিলে নিজে, পাদ্য অৰ্ঘ্য আচমনি কৰিছিলে। গতিকে ঋষিমুনিসকলক তেখেতে যি কয়, যি সেৱাৰ ভিক্ষা কৰে, তাক দিবৰ কাৰণে শ্ৰীৰাম প্ৰস্তুত। গতিকে তেওঁৰ আশা যে আজি আমি এই কোঠাটোৰ ভিতৰত দুজনে সোমাই অলপ কথা পাতিম, বেলেগ মানুহ আহিব নোৱাৰিব। যদি আহে তেনেহ'লে কিন্তু সেই মানুহজনৰ বিপদ হ'ব। তুমি প্ৰতিশ্ৰুতি এটা দিব লাগিব যে সেই মানুহজনক যিয়ে অসুবিধা কৰিব আমাক আহি ইয়াতে কথাত আহি ভাগ ল'ব আহিব, কিবা কাৰণত ইয়াত যদি প্ৰৱেশ কৰে তেওঁক শিৰচ্ছেদ কৰি দিব লাগিব। ৰামে বোলে ঋষি বাক্য, আপুনি যি কয় প্ৰভু হ'ব, চুক্তিবদ্ধ হ'ল। এনেতে ঈশ্বৰৰ ইচ্ছা স্নেহটো ছিঙিব লাগিব নহয়। ৰাম লক্ষ্মণৰ বহুত স্নেহ আছিলে ইজনৰ প্ৰতি সিজনৰ। জগতত এনেকুৱা নাই ৰাম লক্ষ্মণৰ নিচিনা ভাতৃত্ববোধ, ইমান ভাতৃত্বৰ স্নেহ। এয়া ভাৰতবৰ্ষৰ আমাৰ অতি প্ৰাচীন সভ্যতাই। আৰু তেতিয়া এনেতে দুৰ্বাসা ঋষি আহিলে। দুৰ্বাসা ঋষিটো বিৰাট খঙাল। গতিকে দুৰ্বাসা ঋষিয়ে ক'লে যে মই প্ৰভু ৰামক লগ কৰিব আহিছোঁ। লক্ষ্মণে বোলে দুৱাৰ ৰৈ আছে লক্ষ্মণৰ ৰামে কৈছে যে বোপাই লক্ষ্মণ, কোনো কাৰণতে যিকোনো কাৰণতে
কিছু সময়ৰ কাৰণে আমি যেতিয়ালৈকে কোঠাৰ পৰা ওলাই নাহিম তেতিয়ালৈকে কোনো ব্যক্তিক ইয়াতে প্ৰৱেশ কৰিবলৈ নিদিব আৰু প্ৰৱেশ কৰিলে কিন্তু তোমাৰ বিপদ হ'ব। তেতিয়া কৈছে হ'ব দাদা। এনেতে দুৰ্বাসা ঋষি যেতিয়া আহিল মোক ৰামক লগ কৰিব লাগে, ৰামৰ লগত মোৰ অলপ কথা পাতিবলগীয়া আছে। তেতিয়া লক্ষ্মণে ক'লে অকণমান সময় আপুনি বিশ্ৰাম লওক, আপোনাক আমি আপ্যায়ন বেলেগ এটা কথালৈ লৈ যাব বিচাৰিছে, আপ্যায়ন কৰোঁ তাকে। হাত ভৰি ধুৱাই পাদ্যৰ ঘৰত ধুৱাই লক্ষ্মণে দুৰ্বাসা ঋষি ক'লে কি কিছু সময় পিছত দাদাক লগ কৰিব পাৰিব, কিন্তু দুৰ্বাসা মুনি নামানে, এই মুহূৰ্ততেই মোক লাগে, মোৰ সময় নাই। লক্ষ্মণে বাৰে বাৰে বাধা দিয়ে, বাৰে বাৰে চৰণত ধৰে, নাই দুৰ্বাসা ঋষিয়ে নামানে। তেতিয়া লক্ষ্মণক কৈছে তুমি নাজানা মোৰ নাম দুৰ্বাসা, জগতে মোৰ নাম প্ৰধান্বিত ঋষি বুলি জানে আৰু নাম শুনিলেই ভয় খায়, গতিকে তুমি কি মোক তুমি বাৰে বাৰে বচন লংঘন কৰিব আহিছ? ঠিক আছে, তোমাৰ ৰাম আৰু তোমাক দুয়োজনকে মই অভিশাপকাই দিওঁ বুলি কমণ্ডলৰ পৰা যেতিয়া পানী ওলাই ল'লে, লক্ষ্মণে নিজে মৰাৰ কাৰণে ভয় কৰা নাই। তাৰ কাৰণে ভয় কৰিছে, নিজৰ দাদাই আকৌ অভিশাপ দিব সেইটোৰ কাৰণে। এয়া প্ৰীতি আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা। গতিকে লক্ষ্মণে উপায় নাই, এতিয়া ঋষিয়ে অভিশাপ দিব, তেতিয়া লক্ষ্মণে মনত ঠিক কৰি ল'লে মই কোনটো কৰিলে ভাল হ'ব, কোনটো নকৰিলে বেয়া হ'ব। যদি মই কিবা কাৰণত কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰোঁ দাদাই মোক শিৰচ্ছেদ কৰিবই লাগিব। দাদাই কেতিয়াও বচন নেৰে, লক্ষ্মণে সেই কথাও জানে। যদি নকৰোঁ দুৰ্বাসা ঋষিৰ শাপত দাদাও ভস্ম হ'ব, গতিকে দাদাই বাচক ময়ে মৰি যাওঁ। চিন্তা কৰিব, আত্মত্যাগ। দাদা বাচক, মোৰ প্ৰাণটোকেই মই দান দি দিওঁ, এই বুলি লক্ষ্মণে কোঠাটো খুলি সেই কালৰ লগত আলোচনা কৰি থকা ৰুমটোত সোমাই গ'লগৈ। বোলে দাদা লক্ষ্মণ তুমি কৰিলা কি তুমি? নাই দাদা উপায় নাই। বোলে দুৰ্বাসা ঋষি আহি মোক ইমান ব্যতিব্যস্ত কৰিছে, আহি নহ'লে অভিশাপ দিয়ে আপোনাক লগ কৰিব বিচাৰে, মই বহুত বুজালোঁ, বহুত চৰণত ধৰি কাতৰ কৰিলোঁ, তেওঁ নামানে। গতিকে আমাৰ দুয়োজনকে অভিশাপ দিব বিচাৰিছে, সেইকাৰণে মই আপুনি অভিশপ্ত হ'ব নাজানাকে। গতিকে দাদা মোৰ প্ৰাণটোকে আপুনি আহুতি হিচাপে লৈ ল'ব, কিন্তু অযোধ্যাখনৰ ৰজা আপুনি, মোৰ পিতৃস্বৰূপ, গতিকে আপুনি চিন্তা কৰিব নালাগে। ৰামেতো বিৰাট চিন্তাত পৰি গ'ল। কালে বোলে কি কৰিলা শ্ৰীৰাম তুমি? তুমি মোক বচন দি উঠি তুমি মোৰ বচন লংঘন কৰিছা, গতিকে তোমাৰ তুমি চৰ্ত ৰাখা। লক্ষ্মণে বোলে দাদা কোনো চিন্তা নাই, আপোনাৰ কাম আপুনি আগবাঢ়ক। কালৰ লগত কথা পতা হ'ল। কালে ক'লে যে তুমিতো আহিলা 10,000 বছৰ ৰাজত্ব কৰিলা, তুমিতো ভগৱান স্বয়ং বিষ্ণু, গতিকে তোমাৰ সময় হৈ গৈছে। বৈকুণ্ঠবাসীয়ে নিবলৈ পঠাইছে। তাতে যম দেৱতাসকল, গন্ধৰ্ব কিন্নৰ সকলোবিলাকে সভা পাতি আলোচনা কৰিছে যে প্ৰভু অহাৰ সময় হ'ল। গতিকে এই কথাটো ক'বৰ কাৰণে কাল আহিছে। শেষত গৈ লক্ষ্মণে এতিয়া কি কৰিব? শেষত লক্ষ্মণক কাল গুচি গ'ল কথাষাৰ কৈ ৰামে ক'লে হ'ব প্ৰভু, মোৰ সময় হ'ল যেতিয়া যাবই লাগিব। এনেতে আহিল দুৰ্বাসা ঋষিক লগ কৰিলে ৰাম লক্ষ্মণে। শেষত ৰামে এতিয়া কেনেকৈ শিৰচ্ছেদ কৰে লক্ষ্মণৰ ইমান প্ৰিয় ভাতৃ। শেষত শিৰচ্ছেদ কৰাৰ বিকল্প এটা দুৰ্বাসা মুনিয়ে উপায় দিলে যে এওঁক এই মুহূৰ্তে তুমি ত্যাগ কৰিব লাগিব আৰু মোক এওঁক গতাই দিয়া, মই যলৈকে লৈ যাম। আজিৰ পৰা লক্ষ্মণ তোমাৰ দেখা দেখি নহ'ব আৰু। শেষত লক্ষ্মণে দুৰ্বাসা ঋষিয়ে লৈ গ'ল আৰু এটা সময়ত লক্ষ্মণ আছিল শেষ নাগ।
নাগ আছিলে লক্ষ্মণ। দেউতাকৰ নাম আছিল কশ্যপ ঋষি আৰু মাকৰ নাম আছিল কৰদূ। ইফালে বিনতাৰ ল'ৰা হ'ল গৰুড় আৰু অনৰু। এওঁলোক দুজনটো ভকতেই। গতিকে কৰদূৰ আৰু বিনতা এই দুগৰাকী কশ্যপ ঋষিৰ ঘনীয়েক আছিলে। গতিকে কশ্যপ ঋষিৰ ঘনীয়েকে কৰদূৰ যেতিয়া এই নাগসকলৰ পৰাওতো এজন ভাল ভকত আছে, গতিকে তেওঁলোকক এটা কৃপা দিব লাগে বুলি কৰদূৰ সন্তুষ্টিৰ কাৰণে সেই শেষ নাগ লক্ষ্মণ হৈ আহিছে। সেইকাৰণে প্ৰভুসকল ক'ৰ পৰা জীৱ আহি হোৱা কথাই সম্বন্ধত লাগি আছোঁ মামা খুৰা ভাই। ক'ৰ পৰা জীৱবিলাক কেনেকৈ আমি আহিছোঁ, কোন আছিলোঁ, এই কথাবিলাক আমি নাজানো। শেষত লক্ষ্মণে গৈ শেষত জলত প্ৰৱেশ কৰি তেখেতে শেষ নাগ ৰূপ লৈ বৈকুণ্ঠলৈ গুচি গ'ল। গতিকে এইটো কিয় দেখুৱাইছে? যে এইটো আমাৰ মানুহক দেখুৱাইছে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষখন বিশ্বগুৰু, যে ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা, এই ভাতৃত্বৰ স্নেহ, এই ভাতৃক দাদা ককায়কৰ ভিতৰত এই স্নেহ, এই ভাৱ যাতে সমাজত আদৰ্শ হৈ ৰয়, তেতিয়াহে সমাজত শান্তি আহিব। সেইটো ভাৱ সমাজত প্ৰচাৰ কৰিবৰ কাৰণে এই কাৰ্যটো প্ৰভুৱে কৰিছে। গতিকে এতিয়া প্ৰভুসকল ভাগৱত শুনিব লাগে নে নালাগে? আমি এতিয়া ভাগৱত এতিয়া বুঢ়া কালতে শুনিব লাগে নে ডেকা কালৰ পৰা শুনিব লাগে? এইবিলাক কাহিনীয়ে আমাক কি কৰে যে ভাই ভিতৰত, ওচৰ চুবুৰীয়াৰ ভিতৰত জ্যেষ্ঠসকলক সেৱা শুশ্ৰূষা শ্ৰদ্ধা ভক্তি কৰিবৰ কাৰণে পিতৃ মাতৃ শিক্ষক আৰু গুৰুজনক ঈশ্বৰ বুলি, গুৰু বুলি চিনি পাবৰ কাৰণে, সেই ভাৱ হৃদয়ত উদয় কৰিবৰ কাৰণে আমাৰ ডেকা শক্তিৰ প্ৰয়োজন আছেনে নাই? এই ভাগৱত শুনা নিশ্চয় আছে। এ ৰাম ৰাম ৰাম, তোমাৰ এখাই উপকাৰে পূৰ্বতে বৰ্তিলো বাপং, ইটো মোৰ পুত্ৰ পাঞ্চ গুটি, দ্ৰৌপদী সুভদ্ৰা কুন্তী নাৰী গণে কান্দে দেখি, শোকে যে নযায় প্ৰাণ ফুটি, প্ৰেম ভাৱে পুনু পুনু লুতকে দিয়াইল তনু, কান্দিলন্ত বিদুৰু লগতে, পাছে যুধিষ্ঠিৰ ৰাজা কৰিলা পৰম পূজা, বৈখাই আনি দিবয়া খনতে। সাধুৱে জানে সাধুৰ মূল, অসাধুজনে সাধুজনক কেতিয়াও চিনি নাপায়। সেইকাৰণে সাধুজনে কেতিয়াও আনৰ নিন্দা তিৰস্কাৰত কেতিয়াও সাধু নেদেখান। কোনোবাই নিন্দাই কৰিলে বা তিৰস্কাৰেই কৰিলে সাধুজনৰ তাতে একো মনত একো দুখ নাপায়। সাধুজনে মনত একো লগাই নলয়। কিয়? যে আচলতে জ্ঞানীহে বুজে জ্ঞানৰ মূল। যুধিষ্ঠিৰ মহাৰজা মহাজ্ঞানী আৰু বিদুৰ খুৰাক ইমান দিনৰ মূৰত দেখা পায় স্নেহেৰে আঁকোৱালি লৈ তেওঁ কি কৰিছে? আসনত বহাই দিছে। অনেক সাদৰ কৰি পখা লীলা দুয়ো ভৰি, ভুঞ্জাইলা বিচিত্ৰ পৰমান্ধাৰ, শিশুকালে পিতৃ পৰলোক গৈ, ভৈলুহু অনাথ পাঞ্চ ভাই,
অনেকয়া পদবেলা বুদ্ধি দিয়াই উদ্ধাৰিলা মাতৃ সমে শিশু কওঁ আমাক পক্ষী যেন ছায়া ধৰি আছিলাহা ৰক্ষা কৰি কুমৰাহা শিশব কথা বিদুৰ খুৰাকে বহুত বিপদৰ বেলা পঞ্চ পাণ্ডৱক সহায় কৰিছিল পক্ষীয়ে যেনেকৈ কোনোবা শত্ৰু বা ওপৰেৰে যদি শেন চৰাই এটা যায় শত্ৰুৰ আক্ৰমণৰ পৰা চৰাইকেইটাক পোৱালিকেইটাক বাচাই ৰাখিবৰ কাৰণে যেনেকৈ পাখাখন মেলি দিয়ে আৰু সেই চৰাই পোৱালিকেইটা মাকৰ পাখিৰ তলত সোমাই ৰক্ষা পৰে ঠিক তেনেকুৱাকৈ হে খুৰা তুমি আমাক এই কুট কৌশল দুৰ্যোধনৰ দুঃশাসনৰ ধৃতৰাষ্ট্ৰক আমাৰ পিতৃৰ এই অনেক কুসন্ধিৰ পৰা আমাক তুমি ৰক্ষা কৰিছিলা কোন ক্ষেত্ৰ তীৰ্থ তুমি এতকালো ফুৰা ভ্ৰমি কেনমতে মিলিল জানিলো তোমাক চুই তীৰ্থে সে পবিত্ৰ হুই তীৰ্থৰসী জিলয় উপকাৰ কি বুলি কৈছে যে খুৰা তুমি যে এই তেতিয়াতো গাড়ী মটৰৰ ব্যৱস্থা নাই তেতিয়াতো অৰণ্য চাৰিওফালে ৰাস্তা পদূলি আজিৰ দৰে নাই বাঘ সিংহ হাতী গড় ভালুক বনৰীয়া জীৱ জন্তুৰে ভৰপূৰ গতিকে সেই দিনত অকলে অকলে গোটেই ভাৰতবৰ্ষৰ তীৰ্থ ভ্ৰমণ কৰি কৰি গংগাৰ পাৰত গৈ মধ্যৰূপী আশ্ৰম পাইছিলগৈ বিদুৰ আৰু গতিকে কৈছে যে তুমি ইমান ঘূৰি ফুৰিলা ইমান দিন নাই ক'ৰবাত কিবা খাব পাইছিলানে কেনেকৈ আহাৰ পাইছিলা কেনেকৈ ক'ত কিবা খাব পাইছিলানে কেনেকৈ জীয়াই থাকিলানো এই কথাবিলাক যুধিষ্ঠিৰে সুধিছে আৰু কৈছে ইয়াত এটা ৰহস্য কথা যে জানিছোঁ হে খুৰা তুমি গৈ আচলতে তীৰ্থবিলাকত যে তুমি গ'লা আচলতে তুমি যোৱাতহে তীৰ্থবিলাক শুদ্ধ হৈছে তেতিয়া নেকি ভগীৰথে গংগা যেতিয়া নমাই আনিবৰ কাৰণে স্তুতি কৰে তেতিয়া গংগা দেৱীয়ে এটা সময়ত সন্তুষ্ট হৈ পৃথিৱীলৈ অহাৰ প্ৰতিশ্ৰুতি দিলে ভগীৰথক আৰু তেতিয়া ভগীৰথক প্ৰতিশ্ৰুতি দিয়াৰ আগমুহূৰ্তত অহাৰ আগমুহূৰ্তত সুধিছিলে হে বোপাই ভগীৰথ মই পৃথিৱীলৈ যাওঁ কিন্তু পৃথিৱীততো পাপীসকলে মোৰ তাত স্নান কৰি তেওঁলোকে নিজৰ পাপবিলাক খণ্ডন কৰিব গতিকে সেই পাপবিলাকৰ পৰা মই কেনেকৈ শুদ্ধি হ'ম এ গংগা দেৱী বুলি লন্ত শুনা বাপ ভগীৰথ গুচাইবোৰ সমস্তে পাপ ছয় মই কেন মতে শুদ্ধি হৈবোৰ নাজানো বুদ্ধি এ দিয়া বাপু ইহাৰ উত্তৰ মই যাওঁ পৃথিৱীলৈ পাপীসকলে আহি গা ধুই মোৰ তাত পাপবিলাক থৈ যাব মই কেনেকৈ শুদ্ধ হ'ম আকৌ তেতিয়া ভগীৰথে বুলি কৈছে ভগীৰথে বুলি লন্ত শুনা শুনা আই গংগা কহোঁ এক বচন আমাৰো সাধু হবে আহি তাতে চৰণ পখালি বুজাতে হবে কৰিবে উদ্ধাৰ সাধু হ'ব যেতিয়া আহিব কৃষ্ণৰ একান্ত ভকতসকল যেতিয়া আহিব তেওঁলোকে যেতিয়া চৰণ ধুব তাত গংগাত তেতিয়া তুমি তোমাৰ পাপবিলাক লাহেকৈ নাইকিয়া হ'ব গতিকে কৃষ্ণৰ ভক্ত কিমান পবিত্ৰ
জড়িত থাকে মূল ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ কহি কৰে অপবিত্ৰ সেইকাৰণে ভক্তজন সদায় উদাৰ হ'ব লাগে কপট হ'বলৈ নাপায় কপট হ'লে ভগৱানক পোৱা নাযায় কপট হ'লে ঐশ্বৰিক জ্ঞানবিলাকৰ পৰা মানুহ বঞ্চিত হৈ থাকে ফলত মানুহে মায়াবাদী হৈ যায় জড়বাদী হৈ যায় চৈতন্যবাদী নহয় মনটো জড়তাৰ ফালে যাই থাকিব এই জড়তাৰ মনটোৱে ক'লৈ নিব ৰাজসিক আৰু তামসিক গুণলৈকে লৈ যাব সংগ্ৰাম খুব বেছি হ'ব খুব মানে এই বস্তুবিলাকৰ প্ৰতি জগতৰ বিনাশী বস্তুবিলাকৰ প্ৰতি খোৱা লোৱা ইন্দ্ৰিয় ভোগৰ প্ৰতি মানে খুব লিপ্সিত হৈ থাকিব এনে বৈষ্ণৱজন তেনেকুৱা নহয় বৈষ্ণৱজন সদায় চৈতন্যমুখী হয় সেইকাৰণে আমি কপট কৰিব কেতিয়াও নাপায় আজি কপট কৰিব পাৰিব কিন্তু দুগুটা কৰ্মৰ ফল শুনা সব্যসাচী নুখুজিলেও মাধৱে আপুনি যেন যাচি গতিকে আমি যিবিলাক বুদ্ধি আছে আমাৰ এই বুদ্ধিবিলাক যদি আমি অসৎ কামত ব্যৱহাৰ কৰোঁ ই এদিন আমাক কি হ'ব হেঙাৰ হৈ থিয় দিব যেনেকৈ থানাত কেছ থাকিলে আপোনাৰ কাগজ আহিবই যেনেকৈ লাইটৰ বিল দিব থাকিলে আপোনাৰ বিল আহিবই যেনে মাটি খাজনা দিব লাগিলে আপোনাৰ খাজনা আহিবই ঠিক তেনেকৈ আমাৰ পাপ আৰু পুণ্য দুটা কৰ্মৰ ফল একদিন নিজে সেই ৰাজ দৰবাৰত থিয় হ'বৰ কাৰণে আমি সক্ষম হ'বই লাগিব মাটি একেদৰাই সীমা দুটা বেলেগ বেলেগ আলিটোৰ ইপাৰ আৰু সিপাৰ পথাৰ সৰু আলিটোৰ ইপাৰ আৰু সিপাৰ ইফালে যদুৰ মাটি ইফালে মধুৰ মাটি মাজতে সৰু আলিটো এজনে ৰুইছে মিঠা আম আৰু এজনে ৰুইছে তেতেলী যে মিঠা আম ৰোৱাজনে যদি তেতেলী টেঙা ৰোৱাজনে যদি মিঠা আমৰ ৰস এগিলাচ খাওঁ প্ৰভু দিয়ক বুলি কয় ভগৱানে দিব পাৰিব আমি বেয়া কৰ্ম কৰিলে ভগৱানক যদি কওঁ প্ৰভু আমাক ভাল কৰক বুলি ভগৱানে নকৰে কিন্তু ভাল কৰ্ম কৰি থাকক তাৰপিছত ভগৱানক মাতক তেতিয়া ভগৱানে আপোনাক পক্ষপাত ল'ব গতিকে তেতেলী টেঙাটো কেৱল টেঙা ৰসে ওলাব দুগুটা কৰ্মৰ ফল শুনা সব্যসাচী নুখুজিলেও মাধৱে আপুনি তেন্ত যাচি খুজিবই নালাগে এইটো অট'মেটিক আহি যাব এদিন এখন পাঠত মোক এজন মানুহে সুধিছিলে ভাব ইয়াৰ বাস্তৱতানো কি আছে যে কৰ্মফল যে আমি বেয়া কৰ্ম কৰিলে বেয়া কষ্ট খাব লাগে ভাল কৰ্ম কৰিলে যে আমি পুণ্য পাওঁ সুখ পাওঁ ইয়াৰনো কি বাস্তৱতা আছে তেতিয়া আমি ক'লোঁ আপুনি এজন যদি চুৰ এজন ঠগ প্ৰবঞ্চক যেতিয়া যিদিনাখন তেওঁ ধৰা পৰিব সেইদিনাখন তেওঁৰ অৱস্থাটো কি হ'ব নিশ্চয় বেয়া হ'ব সমাজত কলংকিত হ'ব ৰাজদ্ৰোহত পৰিব ধনৰ অপচয় হ'ব শৰীৰৰ অপচয় হ'ব সমাজৰ সন্মান কমিব মনুষ্যত্বৰ মৰ্যাদা হানি হৈ যাব লাহে লাহে গৃহস্থৰ পৰিয়ালৰ ল'ৰা ছোৱালীও আমাৰ এনেকুৱা আহেনে আমাৰ দেউতা ককা ভাই বন্ধু বাইদেউ পেহী এনেকুৱা আহেনে এটা সময়ত অৱহেলা কৰিব লাভটো কি হ'ব বোলে এইটো কথা সঁচা নাই মিছা বোলে সঁচা আচ্ছা যদি বেয়া কৰ্ম কৰিলে সেইটো কথা সঁচা হয় ভাল কৰ্ম কৰিলে পুণ্যটো নোপোৱাটো কেনেকৈ মিছা হ'ব